প্ৰকৃতিৰ ঔষধ শৰীৰৰ শক্তি ডায়েবেটিছ নিয়ন্ত্ৰণৰ প্ৰাকৃতিক উপায় স্বাস্থ্য ৰক্ষাৰ সহজ পথ ভাতকেৰেলা থলুৱাভাৱে উৎপাদিত গ্ৰীষ্মকালীন পাচলি হিচাপে ভাতকেৰেলা সকলোৰে বাবে চিনাকি নাম ভাতকেৰেলা এবিধ নিৰোগী পাচলি গাত ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইট থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলিবিধ বহুতৰে বাবে প্ৰিয় পিটিকা ভাজি বা তৰকাৰী হিচাপেও খাব পাৰি ভাতকেৰেলা ইয়াক সিজাইও খাব পাৰি ভাতকেৰেলাৰ বিভিন্ন গুণৰ বাবে ই মানুহৰ মাজত অতি জনপ্ৰিয় অসমৰ বজাৰত সহজে উপলব্ধ ভাতকেৰেলা তদুপৰি গাঁওসমূহত ঘৰে ঘৰে ভাতকেৰেলাৰ খেতি কৰা হয় অথবা খোৱাৰ জোখেৰে উপলব্ধ হয় স্বাস্থ্য গুণাগুণৰ বাবেও ভাতকেৰেলাক বিশেষ শাৰীত ৰখা হয় ভাতকেৰেলা মূলৰ ৰস অচ্চ ৰোগৰ বাবে ব্যৱহাৰ কৰা হয় ভাতকেৰেলাত বিলাহীতকৈও বেছি পৰিমাণে লাইকোটিন থাকে গাজৰতকৈ 20 গুণ অধিক বিটা কেৰটিন আৰু কমলা বা নেমুতকৈ 40 গুণ অধিক ভিটামিন থাকে ভাতকেৰেলা কৰ্কট ৰোগৰ প্ৰতিৰোধক এবিধ পাচলিত এনে এক উপাদান থাকে যি কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে বিশেষকৈ কৰ্কটৰ কোষ বিভাজন হ্ৰাস কৰে ভাতকেৰেলাই সহজ অৰ্থত ক'বলৈ গ'লে কৰ্কট ৰোগ বিয়পাত বাধা দিয়ে ভাতকেৰেলাই ভাতকেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ লগতে আইৰণ ফলিক এচিড আৰু প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে এবিধ পাচলিয়ে এনিমিয়া ৰোধ কৰাত বিশেষভাৱে সহায় কৰে আলুৰ দৰে এবিধ পাচলিত থকা অত্যাধিক পৰিমাণৰ কাৰ্বহাইড্ৰেটে ৰোগীৰ তেজৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে যাৰ বাবে ভাতকেৰেলা ডায়েবেটিছ ৰোগীসকলৰ বাবে এক উৎকৃষ্ট পাচলি হিচাপে বিবেচিত হৈছে ভাতকেৰেলা কম কেলৰি আৰু বেছি ফাইবাৰযুক্ত এবিধ খাদ্য যিয়ে ইনচুলিন নিঃসৰণত সহায় কৰে ই কিছু পৰিমাণে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে কলেষ্টৰল নিৰাময়ৰ ক্ষেত্ৰত ভাতকেৰেলাই বিশেষভাৱে সহায় কৰে ভাতকেৰেলাৰ আছে বিভিন্ন ঔষধি গুণ এই পুষ্টিগুণ সমৃদ্ধ খাদ্য খাই নিৰোগী আৰু বলৱান হৈ থাকিব পাৰি ভিটামিন চি থকাৰ বাবে শৰীৰত অতিৰিক্ত মেদ জমা হোৱাত বাধা দিয়ে ভাতকেৰেলাই চৰ্দি আৰু পানীলগা জ্বৰ ৰোধ কৰাটো ভাতকেৰেলাই সহায় কৰে পানীলগা জ্বৰ হৈ ভোক নোহোৱা হ'লে ভাতকেৰেলা ভাতত দি তেল আৰু নিমখেৰে পিটিকি খালেও শৰীৰলৈ শক্তি আহে নিউজ এক্স ৰিপৰ্ট NDTV